उत्तर पूर्व लैंडलक है किंतु लैंडलक आमी नोहुआ करिब पारो जदि आमी चिकेन नेकर तलेदी आमी आंडारग्राउंड रेलवे करिडर बनाब पारो रास्ता बनाब पारो भूटानेदी जदि आरु एटा रास्ता भारतवर्षर मेइन लैंडলৈকে आमी निर्माण करिब पारो परिवेशर परिवर्तन हब मोहम्मद यूनिसे जितु कथा कइसे हेतु भारतर बहुत विशेषকৈ सीए आंदोलনৰ সময়ত भारतर बहु केइजन तथाकथित যাক আমি বিভেদকামী শক্তি বুলি কওঁ তেওঁলোকেও কৈছিলে এই কথাটো মাজে মাজে কৈ থকা হয় ইয়াৰ বিপৰীতে মই ভাবো যে ভাৰত চৰকাৰে নিশ্চয় শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব মই নাজানো ইমান মোৰ ইমান আইডিয়া নাই মই আজি আৰু মোৰ মনটো উদ্যমিতাৰ বাহিৰত নাযাবই সক আপোনালোকে ইমান দিন কৈ আছিল যে এইবিলাক ফাকি ফুকা চেক নিদিয়ে গতিকে আজি আপোনালোকে নিজেও অলপ অনুশোচনা কৰাৰ দিন আজি মোক প্ৰশ্ন কৰাতকৈ যি কেজনে ইমান দিন বিহালীৰ পৰা বাতৰি চলাই আছিল যে মুখ্যমন্ত্ৰীয়ে মিছাই কলে বিহালীৰ আই মাতৃক ঠগালে বিহালীৰ বাই ভনিক ঠগালে আজি সেই সাংবাদিকসকলে ক্ষমা খুজিব লাগে নে নাই গতিকে আজি দিনটো আপোনালোকৰ কাৰণে উপলব্ধিৰ দিন মোৰ কাৰণে উপলব্ধিৰ দিন যোৰহাটৰ দায়িত্ব মই লৈছো অসমৰ দায়িত্বই মোৰ পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰী এখন জিলাতে কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যসভাৰ সাংসদে এখন জিলা ল'ব লাগে তেওঁ যোৰহাটক ভাল পাইছে যোৰহাট লৈছে সক দিলুৱাৰ বোলাজনৰ ককায়েক এজন এষ্টাব্লিছ মাটিৰ দালাল 2021 চনকে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 21 চনতে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট হৈছিল কিন্তু চাৰ্জশ্বিট হোৱাৰ পিছতো তেওঁ স্কুলৰ মাষ্টৰ চৰকাৰে তেওঁক সাসপেণ্ডো নকৰিলে তাৰমানে তেওঁলোক কিমান হিপাই চৰকাৰৰ তলত সোমাই আছে আৰু দিলু আৰু এটা ডাম্পাৰ বেপাৰী সাংবাদিকতাৰ কোনো গুণ চৰিত্ৰ একো নাই হোজাইত গৈ খুদিব গোটেই ঘৰখনকে মাটি দালাল বুলিয়ে জানে মই ক'লো না আজি উদ্যমিতাৰ বাহিৰে মই ক'তো যাবই খোজা নাই আৰু আপোনালোকে যিবিলাকে নিউজ কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাই ফাকি ক'লে কিবা ক'লে তেওঁলোকে আজি দিনটো অলপ ঘৰত নিজক চিন্তা কৰক উত্তৰ পূব ল্যান্ডলক হয় কিন্তু ল্যান্ডলক আমি নোহুৱা কৰিব পাৰো যদি আমি চিকেন নেকৰ তলেদি আমি আন্ডাৰগ্ৰাউন্ড ৰেলৱে করিডৰ বনাব পাৰো ৰাস্তা বনাব পাৰো ভূটানেদি যদি আরু এটা রাস্তা ভারতবর্ষৰ মেইন ল্যান্ডলৈকে আমি নির্মাণ করিব পাৰো পৰিবেশৰ পৰিৱৰ্তন হব মোহাম্মদ ইউনিছে जितु কথা কইছে হেতু ভাৰতৰ বহুত বিশেষকৈ सीए আন্দোলনৰ সময়ত ভাৰতৰ বহু কেইজন তথাকথিত যাক আমি বিভেদকামী শক্তি বুলি কওঁ তেওঁলোকেও কৈছিলে এই কথাটো মাজে মাজে কৈ থকা হয় ইয়াৰ বিপৰীতে মই ভাবো যে ভাৰত চৰকাৰে নিশ্চয় শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব মই নাজানো ইমান মোৰ ইমান আইডিয়া নাই মই আজি আৰু মোৰ মনটো উদ্যমিতাৰ বাহিৰত নাযাবই সক আপোনালোকে ইমান দিন কৈ আছিল যে এইবিলাক ফাকি ফুকা চেক নিদিয়ে গতিকে আজি আপোনালোকে নিজেও অলপ অনুশোচনা কৰাৰ দিন আজি মোক প্ৰশ্ন কৰাতকৈ যি কেজনে ইমান দিন বিহালীৰ পৰা বাতৰি চলাই আছিল যে মুখ্যমন্ত্ৰীয়ে মিছাই কলে বিহালীৰ আই মাতৃক ঠগালে বিহালীৰ বাই ভনিক ঠগালে আজি সেই সাংবাদিকসকলে ক্ষমা খুজিব লাগে নে নাই গতিকে আজি দিনটো আপোনালোকৰ কাৰণে উপলব্ধিৰ দিন মোৰ কাৰণে উপলব্ধিৰ দিন যোৰহাটৰ দায়িত্ব মই লৈছো অসমৰ দায়িত্বই মোৰ পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰী এখন জিলাতে কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যসভাৰ সাংসদে এখন জিলা ল'ব লাগে তেওঁ যোৰহাটক ভাল পাইছে যোৰহাট লৈছে সক দিলুৱাৰ বোলাজনৰ ককায়েক এজন এষ্টাব্লিছ মাটিৰ দালাল 2021 চনকে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু 21 চনতে তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট হৈছিল কিন্তু চাৰ্জশ্বিট হোৱাৰ পিছতো তেওঁ স্কুলৰ মাষ্টৰ চৰকাৰে তেওঁক সাসপেণ্ডো নকৰিলে তাৰমানে তেওঁলোক কিমান হিপাই চৰকাৰৰ তলত সোমাই আছে আৰু দিলু আৰু এটা ডাম্পাৰ বেপাৰী সাংবাদিকতাৰ কোনো গুণ চৰিত্ৰ একো নাই হোজাইত গৈ খুদিব গোটেই ঘৰখনকে মাটি দালাল বুলিয়ে জানে
মই ক'লোঁ না আজি উদ্যমিতাৰ বাহিৰে মই ক'তো যাবই খোজা নাই আৰু আপোনালোকে যিবিলাকে নিউজ কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাই ফাঁকি ক'লে কিবা ক'লে তেওঁলোকে আজি দিনটো অলপ ঘৰত নিজক চিন্তা কৰক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।